নমস্কাৰ সপ্তম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকল আজি যোৱাপালত তোমালোকৰ কিতাপখনত থকা অধ্যায় 12ৰ বিদ্যুৎ পাঠটি আমি আলোচনা কৰি আছিলোঁ। সেই পাঠটি আলোচনা কৰোঁতে তোমালোকৰ লগত আমি সততে দেখা পোৱা টৰ্চৰ ভিতৰৰ অংশখিনি মই আঁকি তোমালোকৰ লগত আলোচনা কৰিছিলোঁ, নিশ্চয় মনত আছে। তাৰপিছত তাৰ লগতে মই তোমালোকক কৈছিলোঁ যে টৰ্চ লাইটৰ ভিতৰৰ যিটো অংশ মই বৰ্ডখনত আঁকি তোমালোকক দেখাইছিলোঁ, সেই অংশটোক আমি বৰ্তনী বুলি ক'ব পাৰোঁ। গতিকে বৰ্তনী এটাত ছাত্ৰ ছাত্ৰীসকল মূল অংশ কেইটা আছে সেই বিষয়েও মই কৈছিলোঁ। উৎসৰ তাত এটা অংশ থাকে বিদ্যুৎ উৎস, যাক আমি দুটা বা তিনিটা কোষৰ দ্বাৰা বিদ্যুৎ উৎপাদন কৰিবলৈ বিদ্যুৎ উৎসটোক আমি ব্যৱহাৰ কৰোঁ, তোমাৰ বিদ্যুৎ কোষবিলাকক। তাৰ পিছতেই আৰু এটা অংশ মই দেখাইছিলোঁ যে বৰ্তনীটো আমি তৈয়াৰ কৰিবলৈ এডাল পৰিবাহী বা কণ্ডাক্টৰৰ আৱশ্যক হয়। আৰু এটা মই দেখাইছিলোঁ তোমালোকক এটা বৰ্তনীটোৰ এটা মূল উপাংশ, টৰ্চ লাইটৰ ক্ষেত্ৰত আমি বাল্বৰ কথা কৈছিলোঁ। তাৰপিছত দ্বিতীয় উপাংশ আছিলে তোমাৰ ছুইচ, য'ত বেটাৰীটোত আমি ছুইচৰ কথা কৈছিলোঁ। ছুইচ অন কৰিলে কেনেকৈ টৰ্চ লাইটটো জ্বলে সেই বিষয়েও তোমালোকে নিশ্চয় জানা। তোমালোকৰ সেইটো বিষয়ত নিশ্চয় অভিজ্ঞতা আছে। এতিয়া ছাত্ৰ ছাত্ৰীসকল এটা বৰ্তনী তৈয়াৰ কৰিবলৈ মুঠতে মূল তিনিটা উপাদান লাগে। এই তিনিটা উপাদান হ'ল কি? বিদ্যুতৰ উৎস। সেই বিদ্যুতৰ উৎসক আমি দুটা বা তিনিটা কোষ ব্যৱহাৰ কৰোঁ উৎসটোত। তাৰপিছতেই 2 নম্বৰ উপাদান হ'ল কি? পৰিবাহী। 3 নম্বৰ উপাদান হ'ল কি? বৰ্তনীটোত সংযোজিত কিছুমান সঁজুলি, যেনে বাল্ব, ফেন, এই ধৰণৰ যিখিনি মানে সঁজুলি আছে সেইখিনি। তাৰপিছতে তাতে এটা ছুইচ থাকিব, সেই ছুইচটোৰ যোগেদিয়েই আমি বৰ্তনীটো নিয়ন্ত্ৰণ কৰোঁ। সেই চাৰিটাই হ'ল কি? এটা বৰ্তনীৰ মূল উপাদান। এতিয়া ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ কিতাপখনত বিদ্যুৎ উৎপাদনৰ বাবে বিভিন্ন কোষ বা চেল ব্যৱহাৰ কৰে। এই চিত্ৰবিলাক তোমালোকে কিতাপখনত ভালকৈ চাই লোৱা। ইয়াতে তোমালোকে দেখিছা যে টৰ্চ লাইটত ব্যৱহাৰ কৰা যিটো কোষ আৰু তোমাৰ ঘড়ীত ব্যৱহাৰ কৰা যিটো কোষ সেইটোৰ লগত মিল নাই। আৰু এইফালে তোমাৰ ইনভাৰ্টাৰ, এই যিটো চেল আমি ঘৰত ব্যৱহাৰ কৰোঁ বা কোষ বা বেটাৰী, এইটোৰ লগত ইয়াৰ গঠন একে নহয়, মানে প্ৰতিটোৰে গঠন বেলেগ বেলেগ। তাৰপিছত ঠিক তেনেকৈ তোমাৰ ছুইচো বেলেগ বেলেগ থাকে আৰু বাল্বো বেলেগ বেলেগ ধৰণৰ থাকে। গতিকে ছাত্ৰ ছাত্ৰীসকল আমি এটা বৰ্তনী সহজভাৱে উপস্থাপন কৰিবৰ কাৰণে যিটো ছবি আমি অংকন কৰিম, সেই ছবিটোত আমি আচলতে সেই সঁজুলিবিলাকৰ বা উপাংশবিলাকৰ বিভিন্ন চিহ্নহে আচলতে ব্যৱহাৰ কৰিম। সেই চিহ্নবোৰৰ সম্পৰ্কে আজি মই তোমালোকৰ লগত আলোচনা কৰি দেখাম। এতিয়া চোৱা ছাত্ৰ ছাত্ৰীসকল, মই কৈছিলোঁ যে বৰ্তনীটোত মূল এটা অংশ হ'ল কি? বিদ্যুৎ উৎস, যাক আমি কোষ বুলি কওঁ। এতিয়া ইয়াতে কোষ এটা আমি কেনেকৈ আঁকো? ইয়াত দেখাই দিছোঁ মই। এইটো এটা কোষ, এইটো হ'ল কি? এটা কোষ, বিদ্যুৎ উৎসৰ এটা কোষ। তাৰপিছত 2 নম্বৰ
এনেকুৱা যদি আমি কেইবাটাও সংযোগ কৰোঁ এই ধৰণে তেতিয়াহ'লে এইটোক আমি কোষৰ সমষ্টি বিদ্যুৎ উৎসৰ কোষৰ সমষ্টি বা বেটাৰী বুলি আমি ক'ব পাৰোঁ। তাৰপিছতে বৰ্তনীটোত আৰু আন এটা উপাংশ হ'ল কি তোমাৰ পৰিবাহী এইবোৰ আছিলে কোষ। এইটো এনেই চমুকে বেটাৰী বুলি ক'ব পাৰোঁ আমি। এতিয়া পৰিবাহী বা ইংৰাজীত এইটোক কি বুলি কোৱা হয় কণ্ডাক্টৰ এটাক দেখাবৰ কাৰণে বৰ্তনীত আমি এডাল এনেকুৱা ৰেখা টানিলেই হ'ল। তাৰপিছত আৰু পৰিবাহীৰ পিছতেই আমি এটা বৰ্তনীত কি কৰি তোমাৰ কিছুমান উপাংশ যেনে বাল্ব, এতিয়া বাল্ব এটা কেনেকে আমি বাল্ব কেনেকে দেখাম আমি বৰ্তনী এনেকুৱাকৈ অংকন কৰি ইয়াতে এনেকে যদি আমি ঘূৰাই দিওঁ তেতিয়াহ'লে এইটো হ'ব কি বাল্ব। তাৰপিছত ছাত্ৰ ছাত্ৰীসকল আমি অকল বেটাৰীৰ যোগেদিয়ে বিদ্যুৎ উৎস পাব নোৱাৰোঁ। বিদ্যুৎ উৎপাদন কেন্দ্ৰৰ পৰা অৰ্থাৎ বিদ্যুৎ উৎপাদন কেন্দ্ৰৰ পৰা যিটো উৎস যোগান ধৰে বিদ্যুতৰ সেইটো দেখাবৰ কাৰণে আমি এটা চিম্বল ব্যৱহাৰ কৰোঁ বা চিহ্ন ব্যৱহাৰ কৰোঁ। সেইটো হ'ল কি এনেকে আঁকি এই ধৰণে ঘূৰাই দিলেই হ'ল। এইটো হ'ল কি বিদ্যুৎ উৎপাদন কেন্দ্ৰৰ পৰা যোগান ধৰা বিদ্যুতৰ উৎস। ইয়াত এইবোৰ লিখি ল'বা, কিতাপখনতো আছেই। তাৰপিছত আৰু এটা চিহ্ন আমি জানিব লাগে। এতিয়া আমি এই বাল্বৰ নিচিনা বা ফেনৰ নিচিনা সঁজুলি ব্যৱহাৰ কৰাৰ উপৰিও কিছুমান যেনে ধৰি লোৱা ৰোধ ব্যৱহাৰ কৰোঁ আমি। ৰোধ সংযোজন কৰিব পাৰোঁ আমি বৰ্তনী এটাত। গতিকে ৰোধ বা ৰেজিষ্টেন্স এইটোৰ চিহ্নটো হ'ব কি তোমাৰ এই ধৰণে এনেকে আঁকিব লাগে। এইটো হ'ল কি ৰোধৰ মানে চিহ্ন, ইংৰাজীত ৰেজিষ্টেন্স বুলি কয়। তাৰপিছতে ছাত্ৰ ছাত্ৰীসকল আৰু এটা চিহ্ন আছে। সেই চিহ্নটো হ'ল কি যাক আমি ছুইচ বুলি কওঁ। ছুইচ এটা বা প্ৰথমে LED-টোকে দেখাই দিছোঁ। LED এইটোৰ চিম্বলটো হ'ব কি এই ধৰণে এডাল ৰেখা টানি এই ধৰণে তাৰ চিনৰ নিচিনাকৈ চিত্ৰটো আঁকি তাৰ লগতে এনেকুৱা এডাল আঁচ টানি বাকী অংশ পৰিবাহীডালৰ এনেকে সংযোগ কৰি দিলে। এইটো হ'ল কি LED। তাৰপিছত আৰু ছাত্ৰ ছাত্ৰীসকল ইয়াৰ উপৰিও আমি আৰু কিছুমান চিহ্ন আছে যেনে তোমাৰ LED-ৰ পিছত আমি ছুইচৰ কথা ক'ব পাৰোঁ। ছুইচ বা চাবি। ইয়াক আমি দুই ধৰণে আঁকিব লাগিব, কাৰণ বৰ্তনী এটাত চাবি এটাই বা ছুইচ এটাই কেতিয়াবা বন্ধও হ'ব পাৰে, কেতিয়াবা খোলা অৱস্থাতো থাকিব পাৰে, অৰ্থাৎ অনো হ'ব পাৰে অফো হ'ব পাৰে। এতিয়া চোৱা, প্ৰথমতে ধৰি লোৱা অফটো মই আঁকি দেখাইছোঁ, যাক আমি খোলা বুলি কওঁ। এই ধৰণে দুডাল তাঁৰ আচলতে ছুইচটোত সংযোগ হয়। এইটো হ'ল কি খোলা অৱস্থা, যাক ইংৰাজীত অফ বুলি কয়। অফ। তাৰপিছত আৰু এটা আছে
বন্ধ কৰি দিলেহে আচলতে বৰ্তনীটোত বিদ্যুৎ প্ৰবাহ হয়। গতিকে বন্ধ বৰ্তনী এটাত চাবিটোৰ নক্সাটো এনেকুৱা হ'ব বা চিহ্নটো এনেকুৱা হ'ব। এইটো হ'ল কি বন্ধ অৱস্থাত থকা বৰ্তনীটোৰ ছুইচ। ইয়াক আমি ইংৰাজীত অন বুলি কওঁ, অন কৰা বুলি কওঁ। অৰ্থাৎ অন কৰিলেহে বৰ্তনীটোৰ মাজেদি বিদ্যুৎ প্ৰবাহ চালিত হয়। ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ কিতাপখনত এইকেইটাই হ'ল কি বৰ্তনী এটাৰ বাবে প্ৰয়োজনীয় কিছুমান চিহ্ন। ইয়াৰ উপৰিও পাছলৈ আচলতে জানিবৰ বাবে আৰু কিছুমান আমি উপাংশ জানিব লাগে, যেনে এমিটাৰটোৰ চিহ্নটো আমি এনেকৈ আঁকো। এইটো হ'ল কি এমিটাৰৰ চিহ্ন। তাৰপিছত ভল্টমিটাৰ মানে ভল্টমিটাৰ ইয়াক ঠিক একেধৰণে এনেকৈ ঘূৰাই লৈ মাজতে ভিটো লিখি দিলেই হৈ গ'ল। এই দুটা হ'ল কি সাধাৰণ এটা বৰ্তনী চিত্ৰত এমিটাৰ আৰু ভল্টমিটাৰৰ নামৰ দুটা সঁজুলিৰ চিহ্ন বা ছবি। তাৰপিছত ইয়াৰ উপৰিও আৰু কিছুমান কথা আমি জানিব লাগে, যেনে তোমাৰ ধৰি লোৱা দুডাল তাঁৰ বা পৰিবাহী কণ্ডাক্টৰ যেতিয়া মানে সংযোগ হ'ব, মানে দুডাল পৰিবাহী বা তাঁৰ যেতিয়া মানে সংযোগ হ'ব, তেতিয়া আমি কেনেকৈ আঁকিব লাগে, এইধৰণে এডাল আঁচৰ ওপৰত আনডাল লম্বকৈ থিয়কৈ আঁকি ইয়াতে ফুটচিন এটা এনেকৈ লগাব লাগে। এইটোৱে কি বুজাব, দুডাল পৰিবাহীৰ মানে জইন হোৱাটো বুজায় বা তোমাৰ কানেকশ্যন হোৱাটো বুজায় বা সংযোগ হোৱাটো বুজায়। তাৰপিছত যদি কেনেবাকৈ বৰ্তনী এটাত দুডাল পৰিবাহী ক'তো মানে জইন নোহোৱাকৈ যদি পাৰ হৈ যায়, তেতিয়াহ'লে আমি কেনেকৈ আঁকিব লাগে, এইধৰণে আঁকিব লাগিব। দুডাল তাঁৰ যেতিয়া পৰস্পৰ সংযুক্ত নোহোৱাকৈ যদি পাৰ হৈ যায়, মানে সংযোগবিহীনভাৱে যদি থাকে, তেতিয়াহ'লে এই চিম্বলটো বা এই চিহ্নটো আমি অংকন কৰিব লাগে। এতিয়া ছাত্ৰ ছাত্ৰীসকল, এইখিনি কথা তোমালোকে ভালকৈ মনত ৰাখিব লাগিব, যাতে আমি যেতিয়া বিদ্যুৎ বৰ্তনী এটা আমি অংকন কৰোঁ, বিদ্যুৎ বৰ্তনীটো অংকন কৰোঁতে এই চিহ্নসমূহ আমি ব্যৱহাৰ কৰিম। মই ইয়াতে উদাহৰণ হিচাপে দুটা বৰ্তনী আঁকি দেখাইছোঁ। এইডাল এনেকৈ পৰিবাহীডাল আঁকিছোঁ। ইয়াতে আমি বেটাৰী মানে কি দুটা কোষ আমি সংযোগ কৰিছোঁ। এই কোষ দুটাৰ লগতে বৰ্তনীটোত এটা ছুইচ থাকে। এই ছুইচটো মই ইয়াত খোলা ৰাখিছোঁ এনেকৈ। তাৰপিছতে ইয়াতে মই এটা উপাংশ, যেনে ধৰি লোৱা বাল্ব এটাকে লগাই দিছোঁ এনেকৈ। বাল্ব এটা সংযোগ কৰি দিলোঁ। এইটো এটা বাল্ব, এইটো এটা বৰ্তনী য'ত তোমাৰ বেটাৰী বা কোষৰ সমষ্টি আছে, এটা বাল্ব, এটা তোমাৰ ধৰি লোৱা ছুইচ, যেনে টৰ্চ লাইটত যিটো তোমাৰ বৰ্তনী আছে, সেই বৰ্তনীটোকে আমি এইধৰণে আমি উপস্থাপন কৰিব পাৰোঁ এই চিহ্নবিলাকৰ যোগেদি। ছাত্ৰ ছাত্ৰীসকল, এই বেটাৰীৰ ধনাত্মক মেৰুৰ পৰা আচলতে বিদ্যুৎ প্ৰবাহ এইটোৰ পৰা আচলতে এইটো ডিৰেকশ্যনত যায়, এইটো দিশত যায়, আৰু ইয়াৰ পৰা আৰম্ভ কৰি ঋণাত্মক মেৰুত আচলতে পুনৰ সোমায়গৈ। এতিয়া যদি এই ছুইচটো অন কৰি দিয়া হয়, অৰ্থাৎ বন্ধ কৰি দিয়া হয়, তেতিয়াহ'লে এই বৰ্তনীটোত সংযোগ কৰা বাল্বটো জ্বলি উঠিব। এইটো মই টৰ্চ লাইটৰ বৰ্তনীটোকে এনেকৈ একেবাৰে উজুকৈ সহজভাৱে আমি কি কৰিছোঁ, উপস্থাপন কৰিছোঁ। এতিয়া
ছাত্ৰ ছাত্ৰীসকল এনেকুৱা এটা বৰ্তনীত আমি বাল্বৰ নিচিনাকৈ অন্য উপাংশও সংযোজন কৰিব পাৰোঁ। যেনে ৰোধ আমি সংযোজন কৰিব পাৰোঁ। ছাত্ৰ ছাত্ৰীসকল ৰোধটোৰ চিম্বলটো আছিলে এই ধৰণৰ। এই ধৰণে আচলতে বিভিন্ন উপাংশ বৰ্তনী এটাত সংযোগ দেখাবলৈ আমি আচলতে এই ধৰণৰ চিহ্নসমূহ ব্যৱহাৰ কৰোঁ। এতিয়া আহোঁ ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ কিতাপখনত থকা যিটো কোষ বা কোষৰ কথালৈ আহোঁ। কোষ আচলতে আমি দুই ধৰণে সংযোগ কৰিব পাৰোঁ। এটা শ্ৰেণীবদ্ধভাৱে আমি বেটাৰী সংযোগ কৰিব পাৰোঁ। যেনে তোমাৰ ধৰি লোৱা ইয়াতে দুটা বেটাৰী যদি এনেকৈ আমি সংযোগ কৰোঁ এই ধৰণে, দুটা বেটাৰী এটাৰ পিছত এটাকৈ যদি এনেকে যদি সংযোগ কৰোঁ, এনেকৈ এডাল পৰিবাহীত যদি আমি এনেকে যদি সংযোগ কৰোঁ, বেটাৰীৰ এইটো হ'ল কি ধনাত্মক মেৰু, এইফালে ঋণাত্মক, ধনাত্মক মেৰু, ঋণাত্মক। এই ধনাত্মক আৰু ঋণাত্মক মেৰু দুটা এনেকৈ সংযোগ কৰি যদি আমি কোনো বৰ্তনীত দুটা কোষ যদি আমি ব্যৱহাৰ কৰোঁ, তেতিয়াহ'লে এইটোক শ্ৰেণীবদ্ধ সজ্জা বুলি কোৱা হয়। কোষ একোটাৰ ইয়াক আমি এনেকৈ আচলতে চিহ্নৰ যোগেদিও প্ৰকাশ কৰিব পাৰোঁ। যেনে তোমাৰ ধৰি লোৱা অলপ আগতে আমি আঁকি দেখাইছিলোঁ এই ধৰণে। ইয়াত যিহেতু দুটা কোষ ব্যৱহাৰ কৰিছোঁ, এফালেও দুটা কোষ ব্যৱহাৰ কৰা আমি এই ধৰণে দেখাব পাৰোঁ। এইটো হ'ল কি শ্ৰেণীবদ্ধ সজ্জা, দুটা কোষৰ সংযোজন। তাৰপিছতে এই দুটা কোষকে আকৌ আমি সমান্তৰালভাৱেও সংযোগ কৰিব পাৰোঁ। এনেকুৱা দুটা কোষ লৈ পিনি তোমাৰ ধৰি লোৱা দুটা বেটাৰী আমি সমান্তৰালভাৱে দুটা কোষ এই ধৰণে আমি দুটা কোষ এনেকে সমান্তৰালকৈ থৈ আমি কি কৰিব পাৰোঁ, এডাল পৰিবাহীৰ লগত আমি সংযোগ কৰিব পাৰোঁ। এই ধৰণে এনেকে সংযোগ কৰিব পাৰোঁ। এই ধৰণে আমি সংযোগ কৰিব পাৰোঁ। এইটো হ'ল কি সমান্তৰাল সজ্জা দুটা কোষৰ। এই একেটাকে আমি এই ধৰণে চিহ্নটো আমি দেখাব পাৰোঁ সহজে। এই ধৰণে দুটা কোষ আমি সংযোজন কৰি সমান্তৰালকৈ সংযোজন কৰি দেখাব পাৰোঁ। এই ধৰণে আমি একেটা চিত্ৰকে আমি বৰ্তনীত দেখাব পাৰোঁ। এতিয়া ছাত্ৰ ছাত্ৰীসকল মনত ৰাখিবা আমি কেনেকৈ কোষ একোটা বৰ্তনীত সংযোজন কৰিব পাৰোঁ। এইটো শ্ৰেণীবদ্ধ সজ্জা, এইটো হ'ল কি সমান্তৰাল সজ্জা। এই দুটা সজ্জাত আচলতে আমি বৰ্তনীত কোষসমূহ সংযোজন কৰিব পাৰোঁ।
এইটো হ'ল কি একচুৱেল আমি যেনেকে কোষ একোটা সংযোজন কৰোঁ কোনো এটা বৰ্তনীত, এইটো দেখাইছোঁ। এইফালে মই চিহ্নৰ যোগেদি দেখাইছোঁ। গতিকে বৰ্তনী এটাত আমি চিহ্নৰ যোগেদি এইবিলাকক সহজে উপস্থাপন কৰিবৰ কাৰণেতে আচলতে বিভিন্ন উপাংশসমূহৰ চিহ্নবোৰ আমি কি কৰিব লাগে, বৰ্তনীটো অংকন কৰাৰ আগতেই জানি ল'ব লাগে। ছাত্ৰ ছাত্ৰীসকল, আজি মই তোমালোকৰ পাঠটোত থকা বৰ্তনী চিত্ৰ সম্পৰ্কে আৰু বেটাৰীৰ সংযোজনৰ দুটা প্ৰকাৰ সম্পৰ্কে, অৰ্থাৎ তোমাৰ শ্ৰেণীবদ্ধ সজ্জা আৰু সমান্তৰাল সজ্জা সম্পৰ্কে আলোচনা কৰিলোঁ আৰু বৰ্তনী এটাত সংযোজিত বিভিন্ন উপাংশসমূহৰ চিহ্নসমূহ তোমালোকৰ লগত আলোচনা কৰিলোঁ। ছাত্ৰ ছাত্ৰীসকল, কিতাপখনৰ লগত মই তোমালোকৰ লগত আলোচনা কৰা কথাবোৰ ভালকৈ ৰিজাই পঢ়ি বুজি ল'বলৈ যত্ন কৰিবা। আজি মোৰ পাঠটি ইমানতে সমাপ্ত কৰিলোঁ। ধন্যবাদ।